বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম মেঘদল জিন্দাবাদ মেঘদল জিন্দাবাদ মেঘদল জিন্দাবাদ আব্দুল কাসেম নামে তাৰপিছতে মই ধন্যবাদ জনাইছো ফাৰুক প্ৰেসিডেন্ট টিএমসি তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন যুৱ কংগ্ৰেছ দলৰ কংগ্ৰেছ দলৰ প্ৰাক্তন কৰ্মী কংগ্ৰেছ কৰ্মী Discuss Tania Jimna. Siri Filisa Ramsan. Filisa Desinasi. Hitesh Das. Hitesh Das. Again, BJP developer return করেছে. Again, technician. ইয়াৰ পিছতে মই Abdul Khan ফেডারেল অসমখন মানে যিখন অসমত সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে নিজৰ নিজৰ অধিকাৰ লৈ ক্ষমতা অকল বিস্ফোৰণ নহয় সকলো জাতি জনগোষ্ঠীৰ ক্ষমতা উপভোগ কৰিব পৰা এখন অসম আছে আমি কৈছো যে এক নম্বৰ চৰকাৰ গঠন কৰাৰ পাছত আমি অসমৰ সব মাটিবিলাকৰ এটা সাৰ্ভে কৰো 1964 বা 74 পৰা অসমত সাৰ্ভে কৰাই নাই আমি 2 নম্বৰ কথা কৈছো যে আমি 2 নম্বৰ যেটো কাম কৰিম সেইটো হ'ল যে অসমৰ প্ৰত্যেক টুকুৰা মাটি আমি চৰকাৰৰ পিনৰ পৰা আমাৰ 5 বছৰ শাসনৰ ভিতৰত ইৰিগেশ্যন কৰিম জলসিঞ্চন পানী যোগান কোনোবাই যদি নিজে জলসিঞ্চন কৰি ৰাখিছে নিজে যদি পানী লৈছে তেতিয়াহ'লে তেওঁৰ ইলেক্ট্ৰিচিটি বা ডিজেলৰ খৰচ আমাৰ পিনৰ পৰা ফ্ৰী দিম গভৰ্ণমেণ্টৰ তেওঁলোকক আমি প্ৰত্যেকজনে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰত্যেক টুকুৰা পথাৰ পানী ফ্ৰী দিব পানী ফ্ৰী দিয়াৰ পাছত তেওঁলোকক এখন নাৱত 4খন 5খন ট্ৰেক্টৰো ফ্ৰী কৰি দিব এটা সকলো এতিয়া মানে আপোনালোকে জানে যে যদি 2-3বাৰ খেতি কৰিবলৈ হয় এডৰা পথাৰত গৰুৰে খেতি কৰিব আৰু অসম্ভৱ এতিয়া মেকানাইজেশ্যন কৰিবলৈ 3 নম্বৰ যেটো কাম কৰিব লাগিব যে আমি সেই মাটিডৰাত খেতি কৰিবৰ কাৰণে তেওঁলোকক উন্নত সোনকালে হ'ব পৰা বীজ যোগান ধৰা যদি ভালকে 3বাৰ খেতি কৰে তেওঁলোকক খাজনাও ফ্ৰী আৰু আমি অসমৰ প্ৰত্যেক টুকুৰা মাটিৰ ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন বছৰ সকলো সময়তে খেতি কৰাৰ দায়িত্বত পৰিণত কৰিব ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন আমাৰ প্ৰথম লক্ষ্যটোৱে হ'ল অসমত মই নিজে কৃষক আন্দোলনৰ পৰা আহিছোঁ যদি মই 5 বছৰ কেতিয়াবা শাসনৰ সুযোগ পাওঁ বা আমাৰ ৰাইজৰ দলৰ সহযোগত যদি কোনোবাই চৰকাৰ বনায় তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেক টুকুৰা মাটিত পানী যোগানৰ ব্যৱস্থা কৰি বছৰটো সকলো সময়তে খেতি কৰিব পৰা মিনিমাম 3-4বাৰ খেতি কৰিব পৰা ব্যৱস্থা কৰি অসমক আমি এটা প্ৰফেশ্যনেল জাতিত পৰিণত কৰিব
ভীমকলৰ গছৰ তলত কোনেও কেতিয়াও আজিলৈকে হাৰ দি পোৱা নাই। নিজে নিজে গছ আনকি গছো নোৰোৱে মানুহে বাৰীতে আছিলে হৈ থাকে কৰি থাকে। সেইটো যদি আপুনি মথাউৰি কিনাৰত লগাই দিয়ে কিমান যে ভীমকল ভাল হ'ব নহয়। নেশ্যনেল হাইৱে বা ৰেলৱালীৰ কিনাৰটো যদি আপুনি লগাই দিয়ে তেতিয়াহ'লে যে কিমান ভীমকল হ'ব। আমি সেইকাৰণে কৈছো যে এই যিবিলাক আমাৰ লোকেল প্ৰডাক্ট ভীমকলৰ পৰা বেবী ফুড চেৰেলেকৰ নিচিনা নিশ্চয় নিশ্চয় মই সদায় সপোন দেখি থাকোঁ যে অসমীয়া জাতিয়ে এজনো এনেকুৱা লিডাৰ তৈয়াৰ নকৰিলে যি অসমৰ লোকেল বস্তু এটাক লৈ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পৰা ইণ্ডাষ্ট্ৰিয়েলাইজ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পৰা সপোন দেখিব পৰা নেতা এতিয়ালৈকে পছন্দ। আজি আপোনালোকৰ কথা জেকফ্ৰুটৰ পৰা আমি পৃথিৱীত মানে গোটেই পৃথিৱীখনৰ বেবী ফুডৰ ইণ্ডাষ্ট্ৰী কি কয় মাৰ্কেট দখল কৰিব পৰাকৈ আমি জেকফ্ৰুটৰ পৰা বেবী ফুড দখল কৰোঁ। আমাৰ ইমান পাহাৰ আছে, পাহাৰকেইটাত লগাই দিলে হাতীও নাই ঘৰলে আৰু বান্দৰেও দিগদাৰ নকৰে আকৌ চব আকৌ গোটেই ভাবিলে ঘূৰি যাব চব। আৰু কিমান জেকফ্ৰুট খাই শেষ কৰিব বান্দৰে আৰু হাতীয়ে। তো আমি এটা নতুন যুগ আৰম্ভ কৰিব পাৰোঁ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰু ডাঙৰ ইণ্ডাষ্ট্ৰি নহয়। যেনেকৈ এতিয়া বিজেপি চৰকাৰে কৈছে যে নাই আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি দিছোঁ। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি দি 700 বিঘা মাটি দিছে টাটা। 700 বিঘা মাটি 700 টকা দিছে, এটকা দাম দিছে এবিঘা। যিটো দামেই ধৰক সেই ঠাইত চাগে 1 বিঘা মাটিৰ দামেই অতি কমেও 10 কোটি টকা হ'ব। টাটাই তাতে ইনভেষ্ট কৰিব 25,000 কোটি টকা, তাৰে 20,000 কোটি টকা আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে ফ্ৰীকে দি দিছে। মইতো 20,000 কোটি টকা পালে অসমৰ প্ৰত্যেকখন গাঁও 26,000খন গাঁও আছে, প্ৰত্যেকখন গাঁৱত মই দুটা সৰু সৰু ইণ্ডাষ্ট্ৰি বনাম। এটা ইণ্ডাষ্ট্ৰিত 50টা ল'ৰা ছোৱালী চাকৰি পাব সৰু সৰু। আৰু এখন গাঁৱত যদি মই 100টা ল'ৰাক যদি 100জনী ছোৱালীক যদি মই চাকৰি দি দিব পাৰোঁ তেতিয়াহ'লে আৰু আমাৰ কোনো ল'ৰাই বেংগলৰ গৈ স্কুটি গাইড কৰিব নালাগে। গেৰাণ্টি আছে। তাৰ কাৰণে চিষ্টেমটো ঠিক বনাব লাগে। এইটো হ'ল 3 নম্বৰটো হ'ল ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ জৰিয়তে অসমৰ প্ৰত্যেকজন ডেকা আৰু গাভৰু 100% চাকৰি। এজনো নিবনুৱা আমাৰ চৰকাৰৰ ফলে 5 বছৰ শেষ কৰিব নোৱাৰিব পাৰোঁ, 10 বছৰ পালে মই নিবনুৱা শেষ কৰি দিব পাৰোঁ। মোৰ সেইধৰণৰ ভিজন আছে, প্লেনিং আছে। এই কিতাপখনত ইয়াৰ সমস্ত কথা লিখি থোৱা আছে। কি কি বস্তুৰ পৰা কি হ'ব পাৰে, নেমু টেঙাৰ পৰা কি হ'ব আপোনালোকে দেখিলে পঢ়িলে গম পাব। অলপ জনা শুনা যদি কোনোবা মানে হেৰি কৰিবলগীয়া আছে আপোনাক ধৰক এইডোখৰতে ওলাই গ'ল মই বাক্য এটা জেতুকা, জবা ফুল, এল'ভেৰা, আমলখি, মৰিচা, মৌতুলসী আদি বিভিন্ন বনৌষধিৰ এলানি উদ্যোগ কৰি তোলা। মানে হেৰি কৰি দিওঁতে জেতুকা মানে মেহেন্দি বাহিৰৰ পৰা আহে। আমাৰ ইয়াত মেহেন্দি কি কৰিব নোৱাৰিলোগীয়া বুজিছে নাই? আমি এতিয়া যে ভবা নাই অসমীয়া জাতিটোৱে সেই ধৰণৰ সপোন দেখাই নাই। আমাৰ